যদি জীৱনত কিবা শিকিবলৈ চেষ্টা কৰিছে তেন্তে নিজে কৰা ভুলসমূহৰ পৰা শিক্ষা লোৱাটো অতি দৰকাৰী। জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা। নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰৰ দৰে নহ'বা আনক উজুতি খুৱাবলৈ। সফল লোক নিজৰ সিদ্ধান্তৰে মানুহ সলনি কৰে আৰু অসফল লোকে মানুহৰ ভয়ত সিদ্ধান্ত সলনি কৰে। যদি তুমি সূৰ্যৰ দৰে জিলিকিব বিচৰা তেন্তে তুমি সূৰ্যৰ দৰে জ্বলিব লাগিব। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদি জীৱনত কেতিয়াবা সুযোগ পোৱা তোমাৰ নিজৰ স্বাৰ্থ সিদ্ধি নকৰি আনক সহায় কৰাৰ প্ৰয়াস কৰিবা। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই, কাৰণ উভতি আহোঁতে ইমানেই সময় লাগিব যিমান লক্ষ্যপ্ৰাপ্তি পাওঁতে লাগিলেহেঁতেন। আনে কি কৰিছে সেইটো ভবাতকৈ নিজে কি কৰিছা সেইটো ভবাহে বেছি দৰকাৰী। পাৰিম বুলি যিজনে বিশ্বাস কৰে তেওঁৱে জয়লাভ কৰিব পাৰে। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে, কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। যদি গন্তব্যস্থান পোৱা নাই তেন্তে গন্তব্যস্থান সলনি নকৰিব, পথ সলনি কৰক। নিজেই নিজৰ প্ৰশংসা কৰাটো ব্যৰ্থ, কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক'ত ফুলিছে। আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াহে শিকিব পাৰে যেতিয়া আপুনি আপোনাৰ ভুল স্বীকাৰ কৰে। কৰ্মই মানুহক তিনিটা বৃহৎ বৃহৎ অনিষ্টকাৰী শক্তিৰ পৰা ৰক্ষা কৰে: ক্লান্তি, কুঅভ্যাস আৰু অভাৱ। এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পায় যিজনে মানুহক নিঃসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলায়। সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়। সম্পৰ্ক শেষ হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাতকতাৰ বাবে। জীৱনত যাৰ লগত সুখ দুখবোৰ ভগাই লোৱাৰ কথা আছিল তেওঁৱেইচোন মোক দুখ দি আঁতৰি গুচি গ'ল। ত্যাগ আগতে কৰিছিলোঁ আনৰ সুখৰ বাবে, এতিয়া কৰি আছোঁ নিজৰ সুখৰ বাবে। সমস্যা মোৰ এটাই, বেলেগৰ আগত কান্দিব নোৱাৰোঁ আৰু নিজানত অকলে হাঁহিব নোৱাৰোঁ। আজিকালি মিছা কথাতকৈ সঁচা কথা ক'লে সম্পৰ্ক বেছি নষ্ট হয়। সকলো ঘাঁহ শৰীৰত নালাগে, কিছু ঘাঁহ মনৰ ভিতৰতো লাগে। মানুহে পৃথিৱীত সকলো বস্তুৱে বিচাৰি পায় নিজৰ ভুলৰ বাহিৰে। হেৰাই যোৱাজন ঘূৰি আহিব পাৰে, কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে। সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে। এটা সম্পৰ্ক গঢ়িবলৈ বহু সময়ৰ প্ৰয়োজন হয়, কিন্তু সেই সম্পৰ্ক শেষ হ'বলৈ সময়ৰ প্ৰয়োজন নাই, মুহূৰ্ততে শেষ হৈ যায়। সম্বন্ধবোৰ ইমান ঠুনুকা হৈ গৈছে, অলপ সময় দিব নোৱাৰিলে ভাঙি যায়। ধন্যবাদ।